Hey guys, welcome to my another vlog. So আমি আজি গৈ আছোঁ ক'ত সকলো দেখাব আমাৰ এইটো নেক্সট ডেষ্টিনেশ্যন আফটাৰ এ লং টাইম. চ' আমি আছোঁ বৰ্তমান খানাপাৰা পাইছোঁ, পেট্ৰল পাম্পত তেল ভৰালোঁ. এতিয়া আমি গৈ আছোঁ, ৰাতিপুৱা 5:30 বজাতে আমি উঠিছোঁ. এয়া কোন কোন লগত আছে, ই ইয়াতে বহি আছে, এইফালে ই এটা, এইফালে ৰাহুল, আৰু বহুত জোৰত বৰষুণ দি আছে. চ' আমি এতিয়া যাব পৰা নাই, খানাপাৰা পেট্ৰল পাম্পত ফাঁচি আছোঁ. এয়া আমাৰ ৰাহুল. তো ক'ত যাই আছোঁ আমি আজি, কোৱা? আজি আমাৰ ডেষ্টিনেশ্যন নাই তেনেকৈ, ক'ত যাওঁ চাওঁ। তো চাই থাকিব, কিন্তু আমি এতিয়া বৰষুণৰ কাৰণে ৰখি আছোঁ, উপায় নাই. তো লেটছ গ' নে কি? গাইজ আমি আহি পালোঁ এইখিনি. কি পালোঁ নংপু পাৰ হ'লোঁ বোলে. চ' আমি গৈ আছোঁ আজি শ্বিলং. ত' সম্পূৰ্ণ ব্লগটো চাই থাকিব. অন মোৰ বাইক. চ' উমিয়াম লেক পাৰ হৈ আহিলোঁ, আৰু এয়া আহি কিনে অকণমান ইয়াতে ৰখিছোঁ, কাৰণ ৰখি যাব লাগিব, ভাগৰো লাগি যায় যথেষ্ট. ইয়াতে অকণমান ৰখিছোঁ. বহুত টাইম ট্ৰেভেল কৰি ভাগৰ লাগি গ'ল, আৰু ফাইনেলি আমি কিবা এটা খাই লওঁ বুলি ভাবিলোঁ. তো এইখন ৰেষ্টুৰেণ্টত সোমাম বুলি ভাবিছোঁ. বৰ্তমান কিবা নাম, চুইজ ৰেষ্টুৰেণ্ট, কি পাই চাই লওঁ, আৰু খাই বৈ আকৌ আগমন কৰিম. তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ. পাৰ্ক কৰি দিলোঁ গাড়ী সম্পূৰ্ণ. চ' লোকেশ্যনটো বেয়া নহয় ইয়াৰে, ভালে. আহিলোঁ, বাট বহুত দাম. মেনুখন দেখা পাই আমাৰ মাথা গৰম হৈ গৈছে. তো আমি আহি পালোঁ চহৰা বুলি কয় এইখিনি. তো আহি অকণমান বৰষুণত দি আছে, সেইকাৰণে অলপ ৰখি দিছোঁ. ইয়াতে বহি আছে. আৰু এতিয়া আমি ভাবি আছোঁ গাৰ্ডেন অফ কেভছ বুলি এটা প্লেচ আছে, তাত যাম বুলি ভাবি আছোঁ. তো চাই থাকিব আৰু জাগাই বহুত বৰষুণ, জাগাই ৰ'দো দি আছে, ক'ৰবাত কুঁৱলী দি আছে, একো ধৰিব নোৱাৰি. এই বৰষুণ, এই কুঁৱলী, এই ৰ'দ, তো বতৰৰ মহিমা একো ধৰিবই নোৱাৰি ইয়াতে. তো প্লেচটো ঠাণ্ডা এতিয়া বৰ্তমান, ভালে লাগিছে এইখিনি. তো লেটছ গ' দেন। গাইজ দেখিছেনে, সিহঁতে চবে ৰেইনকোট পিন্ধি লৈছে, আৰু মোৰ ৰেইনকোট নাই, গতিকে মই ভিজি আহিব লগা হৈছে. চব ৰেইনকোট পাৰি যাই আছে. মোৰ ৰেইনকোটটো ভাইটিয়ে পিন্ধিলে, আৰু বাকীকেইটা চবৰে এটা. তো মোৰ শ্বৰ্ট হৈ গ'ল ৰেইনকোট, আৰু এতিয়া এইখিনি সময়ত বৰষুণ দি আছে, গতিকে ভিজি হ'লেও যাই আছোঁ. আমি এটা গুহাত আহি সোমাইছোঁ. এইটো গুহাটো, এয়া অৱস্থা বহুত বেয়া, আৰু ইয়াতে বৰষুণত মানে বহুত বেছি বেয়া কণ্ডিশ্যন হৈ গৈছে. এই ৰেইনকোট এটা কিনি লৈছোঁ, আৰু এতিয়া অলপমান ইফালে এনেকৈ আগলৈকে কিমান যাব পাৰি চাম. ত' ব'লক মোৰ লগত.
তো গাইজ আমি এটা গুহাৰ মাজেদি সোমাই আহিছোঁ আন্ধাৰ একদম একো দেখা নাপায় এইফালে তো সোমাই সোমাই গৈ আছোঁ আৰু নাজানো কি যাই পাওঁ আমি আছোঁ গাৰ্ডেন কেভত আৰু এয়া চাই আছোঁ বৰ্তমান আচলতে বৰষুণৰ কাৰণে আমি একদম শান্তি পোৱা নাই ইয়াতে মহো আছে বৰষুণৰ কাৰণে শান্তি পোৱা নাই উপায় নাই এনেকৈ হ'লেও ঘূৰি আছোঁ ভিজি ভিজি ৰেইনকোটটো পিন্ধি লৈছোঁ ফটোও ভাল অহা নাই আৰু এনেকেই আৰু নাজাৰাবোৰ ফিল কৰি আছোঁ দিয়ক আৰু তো আপোনালোকে কমেণ্টত জনাব যদি গাৰ্ডেন ৱেভত আহিছে শ্বিলঙৰ চেৰাপুঞ্জীত ভাগৰ লাগি গ'ল আৰু আমি এতিয়া ভাত খাব আহিছোঁ হোটেল এখন বিচাৰি এয়া গোটেইকেইটা বহি লৈছোঁ ধুনীয়াকৈ এইফালে সুন্দৰ ভিউজ তো খাই লৈ আকৌ যাম আমি ৱাটাৰফল গাইজ হোমষ্টে বিচাৰি বিচাৰি পোৱা নাছিলোঁ আৰু ফাইনেলি আমি এইটো পাই গ'লোঁ এইটো হোমষ্টেৰ নামটো কি নিমাতী নে কি তো ইয়াতে পাই গ'লোঁ আৰু এইফালে ধুনীয়া ভিউ য'ত আমি ৰুম লৈছোঁ ৰুমৰ পৰা ওলাই ধুনীয়া এটা ভিউ আৰু আমি এতিয়া গৈ আছোঁ ৰুমত তো আজি ৰাতিটো আমি ইয়াতে থাকিম তো এইটো আমাৰ ৰুম থেংক গড ফাইনেলি যে ৰুমটো পালোঁ সেইটোৱে বহুত ডাঙৰ কথা তো চাৰি কিবা গাইজ আমি উঠি গ'লোঁ ৱেক আপ হৈ গ'লোঁ গোটেইকেইটা এইফালে পূৰা সেইকেইটা উঠি ৰেডি হৈ আছে আৰু আমি ৰেডি হৈ কেনে এতিয়া ওলাম আৰু ক'ত যাওঁ কি কৰোঁ সম্পূৰ্ণ চাই থাকিব আৰু খানা কাপোৰ মেলি দি থৈ দিছোঁ কাৰণ যোৱাকালি পূৰা ভিজি আছিলে আমাৰ কাপোৰ আৰু আজি এতিয়া ৰাতিপুৱা বৰ্তমান কুঁৱলী দিয়ে আছে তো ৰাতিপুৱা উঠিয়ে যদি এনেকৈ এটা ভিউ চাব পৰা যায় কি ভাল লাগে ন এইফালে কুঁৱলীৰ কাৰণে একোৱে দেখা নাপায় কিন্তু বহুত ডাঙৰ ডাঙৰ পাহাৰ পৰ্বত আছে এইফালে তো কুঁৱলী দি আছে আচলতে অকণমান পিছত আকৌ চাফাও হৈ যাব একো ধৰিব নোৱাৰে মানে অলপ পিছে কিবা কুঁৱলী আহি যায় তো গাইজ মই ইয়াৰ মাজতে এটা কথা ক'ম শ্বিলঙত আহিছোঁ মেঘালয়ত আহিছোঁ ভালেই লাগিছে কিন্তু কথাটো হ'ল ইয়াতে যিখিনি লোকেল পাব্লিক হয় ইয়াৰে তো সেইখিনি মানুহৰ ব্যৱহাৰটো খুবেই বেয়া আৰু সিহঁতক কিবা এটা সুধিবও নোৱাৰি কিবা এটা সুধিব গ'লে সিহঁতৰ প্ৰব্লেম মানে ভালকৈ এনচাৰ নিদিয়ে খোৱা লোৱাৰটো একদম বহুত বেছি বেয়া আমাৰতো একদম মেটচ নকৰে খোৱাবিলাকো তাৰে পিছত যিটো দাম সেইটো দামৰ উপৰিও সিহঁতে বহুত বেছি দাম লয় নৰ্মেল দামতকৈ ধৰি লওক 50 টকীয়া বস্তুটো সিহঁতে 100 টকা 150 টকালৈকে লয় তাৰে পিছত গুৰুত্বটো বহুত কম দিয়ে মানে আমাৰ অসমৰ মানুহক বাহিৰৰ টুৰিষ্টক ভালকৈ মানে ইম্পৰ্টেঞ্চ নিদিয়ে সেইটো বস্তু বহুত বেছি বেয়া লাগিছে শুনি আছিলোঁ আৰু ইমান দিনে শুনি থকা বস্তুটো আমাৰ লগতো ঘটিছে যোৱাকালি ফাইনেলি আমি ৰেডি একদম পূৰা ফিট ফাট হৈ ওলালোঁ আৰু আজি আমি যাম আজি ছেকেণ্ড ডে হয় আমাৰ তো আমি ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখাই পাব তো চাই থাকিব আৰু নে কি আমি চেক আউট কৰিলোঁ আৰু এয়া ওলাম আৰু লাহেকৈ এয়া চাওক না ইমান কুঁৱলী আহি আছে অকণমান আগতে ৰ'দো দিছিল আৰু এতিয়া আকৌ কুঁৱলী গাড়ীকেইখন ষ্টাৰ্ট দিছে সিহঁতে আৰু
ইয়াতে আছিলোঁ আমি কালি ৰাতি। তো অভাৰঅল ভালেই লাগিল থাকি কিনে ইয়াত। তো এতিয়া যাওঁ আমি আকৌ এইটো চাইডে যাম এইবাৰ, এইটো চাইডে যাম। এইটো চাইডে কি আছে চবখিনি চাই ল'ম আজি আৰু ঘৰলৈ ৰিটাৰ্ণ হ'ম। টিল দেন কিপ ৱাচিং, কিপ লাভিং। ৰাহুল মেগী এইফালে চাগে মেগী এইফালে মেগী, এইফালে এইবিলাক 7 ছিষ্টাৰত আহিছোঁ দেই আমি। তো মেগী খাই লওঁ। আমি আহি পালোঁ এটা ফল, ৱাটাৰফল, যোনটো 7 ছিষ্টাৰৰে হয়। এইটো খুবেই ধুনীয়া এইটো ৱাটাৰফলটো। আৰু ফটো চটো উঠি লওঁ আৰু আগত কি আছে চাই লওঁ। এতিয়া দেখোন আমি আকৌ দেখা পোৱা নাই, গোটেই কুঁৱলীয়ে কুঁৱলী। আগফালে কেৱল কুঁৱলীয়ে কুঁৱলী, একো দেখা পোৱা নাই দেখোন। পিছফালে আগফালে একোৱেই নাই। নৌখালী 5 ফলছ, যিটো আমি অলপমান ট্ৰেকিং কৰি খোজকাঢ়ি যাব লাগিব। আৰু এয়া গ্ৰাছ, এইখিনি গোটেই এয়া গৈ আছোঁ আৰু। प्यार करूंगा बातों से ही पेट भरूंगा मुझको पे फोन तू करना मर जाऊंगा बिल देख के वरना। আমাৰ হৈ গ'ল দিয়ক। এতিয়া ফাইনেলি যাব ওলাইছোঁ ঘৰত আৰু ভাত চাত খাই ল'লোঁ। তো খাই বৈ এতিয়া ঘৰত ৰিটাৰ্ণ যাম। আৰু আজি ঘৰত যাই পাব লাগিব, যিহেতু বহুত মোটামুটি 150 কিলোমিটাৰৰ বেছি দূৰত আছোঁ আমি এতিয়া। তো ইয়াতে গাড়ী ওলাব গৈছে। তো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে।